নমস্কাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ অন্যটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ ডিএমই ডিএছএছ নন টেকনিকেল এক্সামৰ পৰীক্ষা আপোনালোকৰ 30 তাৰিখে আৰু মষ্ট ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন চিৰিজ এটি আমি লৈ আহিছিলোঁ যে আপোনালোকৰ পৰীক্ষাত প্ৰায়বোৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে তাৰ ওপৰত আমি কমন কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিছিলোঁ চ' আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই চাব আৰু আজিৰ ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাৰিব আমাৰ 4-5টা চিৰিজত ক্লাছ চলি আছে আৰু লগতে আমি 4000তকৈ অধিক কুৱেশ্যন প্ৰভাইড কৰিছোঁ আপোনালোকে যদি আমাৰ পিডিএফ এটা লোৱা নাই 4000কৈ বেছি কুৱেশ্যন আছে এটা দুটা প্ৰশ্ন নহয় 4000তকৈ বেছি প্ৰশ্নৰ উত্তৰ আছে যদি আপোনালোকে আমাৰ পিডিএফ এটা ল'ব বিচাৰে তেনেহ'লে 8638666390 এই নম্বৰটোত পে'মেণ্ট কৰি 149 rupees আপুনি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে 4000তকৈ অধিক কুৱেশ্যনৰ পিডিএফ পাব নম্বৰটো হৈছে 8638666390 ঠিক আছে নম্বৰটো ভুল নকৰিব এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব নম্বৰটো হৈছে 8638666390 সো দৈনিকৰ ক্লাছটো আৰম্ভ কৰিছোঁ প্ৰথম কোৱেশ্যনটো হৈছে হাউ মেনি ৱাটছ ইকুৱেল 1 হৰ্চ পাৱাৰ গতিকে 1 হৰ্চ পাৱাৰত কিমান ৱাট থাকে কিমান ৱাটৰ সমান এইটো কোৱেশ্যন আহি থাকে পৰীক্ষাত দেই 746 ৱাট হৈছে 746 ৱাট হৈছে 1 হৰ্চ পাৱাৰৰ সমান ঠিক আছে 1 HP গতিকে 746 746 ৱাট হৈছে 1 HP মানে 1 হৰ্চ পাৱাৰ ঠিক আছে নেক্সট কোৱেশ্যন হোৱাট কষ্ট ৱাটাৰ ড্ৰপলেটছ টু বি ৰাউণ্ড পানীৰ টোপালবোৰ ঘূৰণীয়া হোৱাৰ কাৰণ কি কোনোবাই কেতিয়াবা ভাবি চাইছিলেনে যে পানীৰ টোপালবোৰ যে ঘূৰণীয়া হৈছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে সাৰফেস টেনশ্যন ঠিক আছে পানীৰ টোপালবোৰ ঘূৰণীয়া হোৱাৰ প্ৰধান কাৰণ হৈছে সাৰফেস টেনশ্যন পৃষ্ঠৰ টেনশ্যন গতিকে অপশ্যন ইয়াতে দিয়া নাই ডাইৰেক্ট এনসাৰ দি দিছোঁ নেক্সট কোৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ হোমিওপেথি ডিএমই পৰীক্ষাৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰাই আহে ছায়েন্সৰ কুৱেশ্যন জিকে কুৱেশ্যন ঠিক আছে চ' মনত ৰাখিবা হোমিওপেথিৰ প্ৰতিষ্ঠাপক কোন আছিল হোমিওপেথি প্ৰতিষ্ঠা কোনে কৰিছিল চেমুৱেল হেনমেনে হোমিওপেথি প্ৰতিষ্ঠা কৰিছিল ঠিক আছে মনত থাকিব এতিয়াৰ পৰা অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ কমেও কিমান বয়স হোৱা উচিত আপোনালোকে ইয়াতে অপশ্যন দিয়া নাই ডাইৰেক্ট এনসাৰ দি কৈছোঁ যাতে সময় খুব কম পৰীক্ষাৰ কাৰণে আৰু বহুকেইটা ক্লাছ আহিব আছে তে আপোনালোকে এনসাৰ দিবলৈ ট্ৰাই কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ কমেও কিমান বয়স হোৱা উচিত 25 বছৰ 25 বছৰ নহয় এইটো এনসাৰ ভুল হৈ আছে 35 ইয়াৰ্ছ ঠিক আছে 35 বছৰ এইটো এনসাৰ ভুল হৈ আছে ঠিক আছে 35 বছৰ হ'লে আপোনালোকে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব 25 বছৰ নহয় 35 ইয়াৰ্ছ এইটো কিছুমান এনসাৰ ভুল লৈ থাকিলে আপোনালোকে মোক কৰিব দেই এইটো এনসাৰ মোৰ টাইপিং মিষ্টেক হৈ গ'ল 25 বহি গ'ল 35 বহিব লাগে একচুৱেলি গতিকে 35 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য অনলি প্ৰেচিডেণ্ট টু বি ইলেক্টেড আনঅপ'জড বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হোৱা একমাত্ৰ ৰাষ্ট্ৰপতি কোন আছিল বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হোৱা একমাত্ৰ ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ ৰেড্ডী নামটো মনত ৰাখিব তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছিল নেক্সট কুৱেশ্যন হুইচ গেছ ইজ ইউজ টু মেক এ ভেজিটেবল ঘি বনস্পতি ঘি বনোৱাত কোনটো গেছ ব্যৱহাৰ কৰা হয় বনস্পতি ঘি মানে ভেজিটেবল ঘি ভেজিটেবলৰ ঘিউ তৈয়াৰ কৰা হয় তেতিয়া কি গেছ ব্যৱহাৰ কৰা হাইড্ৰজেন গেছ ব্যৱহাৰ কৰা হয় মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন মধুবনী ইজ এ ফক পেইণ্টিং ষ্টাইল অফ হুইচ ষ্টেট মধুবনী কোন ৰাজ্যৰ লোকচিত্ৰকলা শৈলী মধুবনী হৈছে বিহাৰ ৰাজ্যৰ লোকচিত্ৰকলা শৈলী এইটো আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন হয় এইটো মনত ৰাখিবা মধুবনী কোন ৰাজ্যৰ লোকচিত্ৰকলা শৈলী বিহাৰ ৰাজ্যৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য নেশ্যনেল এন্থেম অফ বাংলাদেশ এণ্ড হু ৰট ইট বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত কোনটো আৰু কোনে লিখিছে বাংলাদেশৰ নেশ্যনেল এন্থেম কোনটো আছিল ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল আমাৰ সোণাৰ বাংলা আমাৰ সোণাৰ বাংলাটো হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল নেক্সট কুৱেশ্যন হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ কল্ড মিনি কনষ্টিটিউশ্যন কোনটো সাংবিধানিক সংশোধনী মিনি সংবিধান বুলি কোৱা হয় মিনি সংবিধান বুলি কোনটো সাংবিধানিক সংবিধান কোৱা হয় 42তম যিটো সাংবিধানিক সংশোধনী আছে তাক মিনি সংবিধান বুলি কোৱা হয় নেক্সট কুৱেশ্যন ইন হুইচ কাউণ্ট্ৰি ইজ মাউণ্ট এভাৰেষ্ট দ্য হাইষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত মাউণ্ট এভাৰেষ্ট ক'ত আছে
নেপালত আছে হয়নে মাউণ্ট এভাৰেষ্ট ক'ত আছে নেপালত আছে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ was the midday meal scheme introduced কোন বছৰত মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰা হৈছিল 1995 মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰা হৈছিল ঠিক আছে 1995 হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন who was the founder of the Lodhi dynasty Lodhi ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল এটা কোৱেশ্চন বহুতে নাজানে ঠিক আছে who was the founder of Lodhi dynasty Lodhi ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বাহলুল লোধি নামটো মনত ৰাখিবা আমি এটা জিকে আৰু সায়েন্সৰ কোৱেশ্চন মিক্স কৰি আনিছো খুবেই ইম্পৰ্টেন্ট হ'ব কমন কোৱেশ্চন যেটো আপোনালোকে জানে ডিএমই টেকনিক্যাল এক্সামত আমাৰ পৰা 85% কমন পৰিছে লৰা ছোৱালীয়ে কৈছিল ঠিক তেনেকৈ আমি কমন আনিবলৈ ট্ৰাই কৰিছো এবাৰ নন টেকনিক্যাল এক্সামত আশা কৰো আপোনালোকে আমাৰ পিডিএফ কিটা ল'ব যদি পিডিএফ কিটা লোৱা নাই আপোনালোকে বহুত হেভি লছ কৰিছে মাত্ৰ 149 ত আমি 4000 কৈ অধিক কোৱেশ্চন দি আছো আপোনালোকে হিচাপ কৰিলে 6000 কৈ বেছিক কোৱেশ্চন হ'ব ঠিক আছে এটা দুটা নহয় 6000 কৈ বেছিক কোৱেশ্চন হ'ব মাত্ৰ 149 টকা দি আছো 50% অফাৰ চলি আছে গতে 149 টকাত আপোনালোকে লাভ কৰিছে যদি আপোনালোকে পিডিএফ কিটা এতিয়া লোৱা নাই আপোনালোকে লৈ লওক আগলৈ পৰীক্ষাত আপোনালোক কামত আহিব যদি আপোনালোকে ল'ব বিচাৰে ইন্টাৰেষ্টেড হয় আৰু যদি ভালকৈ পৰীক্ষা দিব মন নাই তেতিয়াহ'লে নালাগে ল'ব ঠিক আছে সো যিসকলে আছে আপোনালোকে লৈ ল'ব পাৰে আগ্ৰহী সকলে পিডিএফ আমি দি আছো আমাৰ সকলো ক্লাছটো কৰি যাওক যদি ভাল লাগে লৈ ল'ব বেয়া লাগিলে নালাগে ঠিক আছে নেক্সট কোৱেশ্চন লৈ আহিছো who was the founder of the Lodhi dynasty Lodhi ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বাহলুল লোধি ঠিক আছে নেক্সট কোৱেশ্চন which river forms the Sundarbans delta the largest delta in the world বিশ্বৰ সৰ্ববৃহৎ ডেল্টা সুন্দৰবন ডেল্টা কোন নদীয়ে গঠন কৰিছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে গঠন কৰিছে ঠিক আছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বৰ সৰ্ববৃহৎ ডেল্টা সুন্দৰবন ডেল্টা গঠন কৰিছে নেক্সট কোৱেশ্চন ইন হুইচ মিডিয়াম ইজ দ্য স্পীড অফ লাইট দ্য হাইয়েষ্ট কোনটো মধ্যমত পোহৰৰ গতি সৰ্বাধিক ভেকুৱাম ঠিক আছে ভেকুৱাম মধ্যমত পোহৰৰ গতি সৰ্বাধিক মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ পাৰ্ট অফ দ্য ইউনাইটেড নেশ্যনছ ইজ ৰেছপন্সিবল ফৰ মেইনটেইনিং ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে ৰাষ্ট্ৰসংঘৰ কোনটো অংশ দায়বদ্ধ Which part of the United Nations is responsible for maintaining international peace and security? So, কার ক্যান্সার হয়েছে সুরক্ষা পরিষদ ঠিক আছে সো সিকিউরিটি কাউন্সিল হয়েছে শুদ্ধ উত্তর সুরক্ষা পরিষদ অপশন ইয়াতে দিয়া নাই সো কার ক্যান্সারটো মই কৈ দিছো সুরক্ষা পরিষদ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে ৰাষ্ট্ৰসংঘৰ কোনটো অংশ দায়বদ্ধ সুৰক্ষা পৰিষদ নেক্সট কোৱেশ্চন What is the frequency of the sound wave in the audio complex audio complexত শব্দ তৰংগৰ সঘনতা কিমান অডিও কমপ্লেক্সত সংযুক্ত তৰংগৰ কম্পনতা বা সঘনতা হৈছে 20 হাৰ্জ টু 20000 হাৰ্জ ঠিক আছে 20000 পৰা 20000 হাৰ্জলৈ মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট মান্থ অফ দ্য নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জীৰ প্ৰথম মাহ কোনটো মাৰ্চ আৰু এপ্ৰিল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জীৰ প্ৰথম মাহ ঠিক আছে ভাৰতীয় ৰাষ্ট্ৰীয় বৰ্ষপঞ্জীৰ প্ৰথম মাহ সৰি মই কোৱাত ভুল হৈছিল নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্ৰছ দ্য ইংলিছ চেনেল অতিক্ৰম কৰা প্ৰথম ভাৰতীয় কোন আছিল ইংলিছ চেনেল অতিক্ৰম কৰা প্ৰথম ভাৰতীয় আছিল মিহিৰ সেন ঠিক আছে নামটো মনত ৰাখিবা নেক্সট কোৱেশ্চন এটা এলবি সালি হাজৰিকায়ো আপোনাৰ ইংলিছ চেনেল পাৰ কৰিছিল মাজতে গতিকে এটো আমাৰ কাৰণে প্ৰাউডৰ কথা নেক্সট কোৱেশ্চন দ্য মেকমোহন লাইন ফৰ্মছ দ্য বৰ্ডাৰ বিটুইন হুইচ টু কাণ্ট্ৰি মেকমোহন লাইন লেৰেটক্লিফ লাইনৰ বিষয়ে প্ৰায় কোৱেশ্চন আহে দেই এইটো চাই ল'বা ঠিক আছে মেকমোহন লাইন ফৰ্মছ দ্য বৰ্ডাৰ বিটুইন হুইচ টু কাণ্ট্ৰি মেকমোহন লাইন কোনখন দেশৰ মাজত সীমান্তত গঠন কৰা হৈছে সো মেকমোহন লাইন হৈছে ইণ্ডিয়া আৰু ভাৰত আৰু চীনৰ মাজত আছে মেকমোহন লাইনে কোনখন দেশৰ মাজত সীমান্ত গঠন কৰে ভাৰত আৰু চীনৰ মাজত সীমান্ত গঠন কৰে ঠিক আছে নেক্সট কোৱেশ্চন য়ক্ষগানা is a folk dance of which state য়ক্ষগানা কোন ৰাজ্যৰ লোকনৃত্য হৈছে য়ক্ষগানা সে কাৰ ক্যান্সাৰটো হৈছে কৰ্ণাটক ৰাজ্যৰ লোকনৃত্য হৈছে য়ক্ষগানা মনত ৰাখিবা নেক্সট কোৱেশ্চন হু was the first Indian to receive the Nobel Prize নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক কোন আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ 1913 চনতে তেখেতে নোবেল বঁটা লাভ কৰিছিল ঠিক আছে 1913
নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ইজ কল্ড দ্য গংগা অফ দ্য চাউথ কোন নদীক দক্ষিণ গংগা বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে গোদাবৰী নদীক দক্ষিণ গংগা বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় দক্ষিণ গংগা বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট মেন মেড ফাইবাৰ প্ৰথম মানৱ নিৰ্মিত আঁহ কোনটো গতিকে নাইলনটো প্ৰথমে মানুহে নিৰ্মাণ কৰিছিল আৰু মানৱ নিৰ্মিত আঁহ বুলি ক'লে নাইলনক বুজা যায় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ডাজ পণ্ডিত হৰিপ্ৰসাদ চৌৰিচিয়া প্লে পণ্ডিত হৰিপ্ৰসাদ চৌৰিচিয়াই কোনটো বাদ্যযন্ত্ৰ বজাইছিল এইটো কুৱেশ্যন কিন্তু কমন আহিব পাৰে দেই পণ্ডিত হৰিপ্ৰসাদ চৌৰিচিয়া বা ওস্তাদ আলী এনেকুৱা ধৰণৰ বহুতো নাম আছে যি দিগ্গজ কলাকাৰ তেওঁলোকৰ নামবোৰ আহে পৰীক্ষাত গতিকে পণ্ডিত হৰিপ্ৰসাদ চৌৰিচিয়াই কোনটো বাদ্যযন্ত্ৰ বজাইছিল বাঁহী বজাইছিল ঠিক আছে বাঁহী বজাইছিল নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য পৰ্ট চিটি অফ দ্য ইণ্ডাছ ভেলী চিভিলিজেশ্যন সিন্ধু উপত্যকা সভ্যতাৰ বন্দৰ চহৰ কোনখন আছিল সিন্ধু উপত্যকা সভ্যতাৰ বন্দৰ চহৰ আছিল লোথাল গতিকে লোথালৰ নাম শুনিছে সকলোৱে গতিকে লোথাল নেক্সট কুৱেশ্যন এইকেইটা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন কেনেকুৱা লাগিল কুৱেশ্যনকেইটা চাই জনাবলৈ নাপাৰিব আমাৰ আৰু কেইটামান ক্লাছ আহিব মক টেষ্ট আহিব অসম পুলিচৰ কাৰণে আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ আৰু DME DSS নন টেকনিকেলৰ কাৰণে আমি 4000তকৈ অধিক কুৱেশ্যন আগবঢ়াইছোঁ মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে অসম পুলিচৰ কাৰণেও যদি PDF বিচাৰি আছে আপোনালোকে ল'ব পাৰে মাত্ৰ 149 ৰুপিছত আপোনালোকে লাভ কৰিব আমাৰ PDFবোৰ সকলোবোৰ PDF মাত্ৰ 149 ৰুপিছত অফাৰ চলি আছে 50% ডিছকাউণ্ট যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে আজিলৈ ইমানেই উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় আই অসম PDF লাগিলে যোগাযোগ কৰিব এইটো নম্বৰত